নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ সমৰ্থকসকলক অলেখ শুভকামনা যে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ছেমিফাইনেলত শ্বিলং লাজং এফচিক হৰুৱাই প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ডুৰাণ্ড কাপৰ ফাইনেলত আৰু বেক টু বেক ফাইনেল নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ কাৰণে বেক টু বেক চেম্পিয়ন হ'বলৈ সক্ষম হ'ব নেকি নৰ্থ ইষ্ট ইউনাইটেড এফচি বৰ্তমান সময়ত সেইটো ডাঙৰ প্ৰশ্ন আৰু যি ধৰণে খেলি আছে আনবিটেন গৈ আছে এখনো খেল নহৰাকৈ এইটো টুৰ্নামেণ্টত তেওঁলোক আগবাঢ়ি গৈ আছে নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু যদি টিমটো চাই এজ এ টিম আনবিটেন বহুত সময় ধৰি আছে হৰা নাই আৰু এইটো অব্যাহত আছে ডুৰাণ্ড কাপৰ যদি আমি কথা ক'বলৈ যাওঁ যোৱাবাৰৰ ছিজনৰ পৰা কিন্তু এতিয়ালৈকে ডুৰাণ্ড কাপত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ প্ৰদৰ্শন বহুত বেছি উন্নত হৈ পৰিছে গতিকে আৰু কেৱল মাত্ৰ এখন খেল আৰু এখোজ বাকী আছে ডুৰাণ্ড কাপৰ সেই সোণালী ট্ৰফিটোৰ কাৰণে গতিকে এইটো সুযোগ এৰি দিব নিবিচাৰিব নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ টিমটোৱে আৰু এই সুযোগ দুহাতেৰে সাৱটি ধৰিব বিচাৰিব কেতিয়াও যাবলৈ দিব নিবিচাৰিব কাৰণ বেক টু বেক জিকাটো বহুত ডাঙৰ কথা বহুত বেছি ডাঙৰ কথা হ'ব নৰ্থ ইষ্টৰ কাৰণে নৰ্থ ইষ্ট ৰিজিয়নটোৰ কাৰণে নৰ্থ ইষ্টৰ ফুটবল সমৰ্থকৰ কাৰণে নৰ্থ ইষ্টৰ স্পৰ্টছ লাভাৰৰ কাৰণে নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্যৰ কাৰণে এইটো বহুত ডাঙৰ কথা শ্বিলং লাজং এফচি আজি হাৰিছে কিন্তু তথাপিতো হৰা নাই কাৰণ শ্বিলং ক'ত আছে নৰ্থ ইষ্টত আছে নৰ্থ ইষ্টৰ ৰাজ্য কি মেঘালয় ক'ত আছে আমাৰ নৰ্থ ইষ্টতে আছে আৰু আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ যিটো মেইন স্পন্সৰ সেইটো কি ইয়াত কি লিখা থাকে মেঘালয় টুৰিজম বুলি লিখা থাকে গতিকে আজি শ্বিলং হাৰিছে যদিও শ্বিলং হৰা নাই শ্বিলং নৰ্থ ইষ্টৰ ভিতৰতে আছে সেইটো মেইন কথা গতিকে আগবাঢ়ি গৈছে নৰ্থ ইষ্ট ইউনাইটেড এফচি বেছি দেৰি নাই নেক্সট তাৰ লগত খেল হ'ব ফাইনেলত হয়তো ইষ্ট বেংগল এফচি আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে ছেমিফাইনেলত নহয়তো ডায়মণ্ড হাৰ্বৰ এফচি DHFC য'ত নেকি আমাৰ হলিচৰণ নাৰ্জাৰী অসমৰ ল'ৰা অসমৰ পুত্ৰ হলিচৰণ নাৰ্জাৰী আছে DHFC টিমটোত খেলি গতিকে হয়তো DHFC মই ভাবোঁ যে DHFC আহিলে ভাল হয় নৰ্থ ইষ্টৰ কাৰণে আৰু সেইফালে ইটো টিমো কম নহয় এইবাৰ দুয়োটা টিম ইফালে যদি আপোনালোকে চাই নেক্সট ছেমিফাইনেলখন খেলিব লগা দুটা টিম ডায়মণ্ড হাৰ্বৰ আৰু সেইফালে ইষ্ট বেংগল এই দুটা টিমো কিন্তু কম নহয় গতিকে এই দুটা টিমৰ ভিতৰত টান হ'ব যিখন ফাইনেল সেইখন সহজতে জিকিব নোৱাৰিব সেইখন পুৰা টাফ ফাইট হ'ব সেইখন পুৰা একদম হয়তো পেনাল্টিলৈও গুচি যাবগৈ পাৰে খেল পেনাল্টি শ্বুটআউটলৈ হয়তো গুচি যাবগৈ পাৰে যিটো সাধাৰণতে টাই ব্ৰেকাৰ বুলি কোৱা হয় তালৈ গুচি যাবগৈ পাৰে খেল ফাইনেল কিন্তু জমিব বহুত ভাল হ'ব ফাইনেলখন গতিকে দুটা বেষ্ট টিমৰ মাজত ডেফিনেটলি বেষ্ট টিম নৰ্থ ইষ্ট ইউনাইটেড এফচি এবাৰ গোটেই যদি আপোনালোকে ছিজনটো বাকীবিলাক টিমৰ পাৰফৰ্মেঞ্চো চাইছে NEFC টিম ভাল ডায়মণ্ড হাৰ্বৰ এফচি টিমটো ভাল আৰু সিফালে ইষ্ট বেংগল এফচি কিন্তু জুই হৈ আছে এবাৰ মোহন বাগানক হৰুৱাই দিলে সেইদিনাখন গতিকে ফাইনেলখন যিখন হ'ব এখন পুৰা ধামাকেদাৰ খেল হ'ব এতিয়া আহিলোঁ আজিৰ খেলখনলৈ আজিৰ খেলখনত শ্বিলং লাজং এফচিয়ে ভাল উন্নত প্ৰদৰ্শন কৰিছিলে আগতকৈ ইয়াৰ আগত যিখন NUFC আৰু শ্বিলঙৰ মাজত খেল হৈ গৈছিলে সেইখন আমি দেখিবলৈ পালোঁ যে তাত NUFC পুৰা দমনমূলক প্ৰদৰ্শন আগবঢ়াইছিলে আৰু এইখন খেলৰ কথা ক'বলৈ গ'লে এইখন খেলত অলপমান উন্নত খেল দেখুৱাইছিলে শ্বিলং লাজং এফচিয়ে তেওঁলোকে চান্স বনাইছিলে কিন্তু চান্স কনভাৰ্ট কৰিব পৰা নাছিলে গ'ললৈ প্ৰথম হাফত আমি দেখিছিলোঁ যে শ্বিলং লাজং এফচি বেছি ভাৰী হৈ পৰিছিলে পুৰা তেওঁলোকে এটেকৰ ওপৰত এটেক কৰি আছিলে এনেকুৱা লাগিছিলে যে কোনোবা এটা সময়ত গ'ল এটা হৈ যাব লাগিলে NEFC মুদা মৰিলে NEFC খতম হৈ যাব আৰু কিন্তু যি কি নহওক তেনেকুৱা সময়তে 36 মিনিটত ৰিডিম ক্লাঙৰ পৰা এনেকুৱা এটা শ্বট আহিলে এনেকুৱা এটা লং ৰেঞ্জ শ্বট আহিলে যিটো নেকি গ'ললৈ কনভাৰ্ট হৈ গ'ল বহুত দূৰৰ পৰা মাৰিছিল যথেষ্ট দূৰৰ পৰা মাৰিছিলে তেওঁলোকৰ গ'লকিপাৰটো একো পাত্তাই নাপালে এনেকুৱা এটা শ্বট দিলে আপোনালোকে চাইছে যদি দেখিছে কেনেকুৱা ধৰণৰ এইটো গ'ল আছিলে বহুত দূৰৰ পৰা মাৰিলে গ'লকিপাৰ চক খাই গ'ল আৰু গ'ল তাৰ পাছত আৰু গ'ল নহ'লে 1-0তে সাধাৰণতে আমি গোটেই প্ৰথম হাফটো 1-0ত সমাপ্ত হ'ল ছেকেণ্ড হাফটো 1-0ত সমাপ্ত হ'ল তাৰ পাছত আৰু NEFC 1-0 গ'লত আগবাঢ়ি গ'ল জিকি গ'ল নেক্সট আমি ফাইনেল পাই গ'লোঁ চ' ফাইনেলত আছে ফাইনেলৰ কাৰণে মেইন প্লেয়াৰ হ'ব আলাদিন আজাৰীয়ে আজি বাৰু গ'ল দিব নোৱাৰিলে চান্স বনাইছিলে আজি বেছিকৈ গ'ল কৰাৰ ক্ষেত্ৰত ইমান আমি যদি ক'বলৈ যাওঁ আজাৰীয়ে সাধাৰণতে বেছি শ্বট লোৱাতকৈ বেছি প্লে মেকাৰৰ ভূমিকাহে মই দেখিবলৈ পালোঁ প্ৰথম হাফত যদি আমি কথা ক'বলৈ যাওঁ তেওঁ যেন খেলটো বনাই আছে এবাৰ ইফালে পাছ দিছে এবাৰ থ্ৰু বল দিছে এনেকুৱা আমি কিছুমান মুহূৰ্ত দেখা পালোঁ আজি আলাদিনে কিন্তু বেছিকৈ প্লে মেকাৰৰ ভূমিকাহে মই দেখিবলৈ পালোঁ খেলটো বনাই আছিলে সেই তেনেকুৱা ধৰণৰ আমি খেল দেখিবলৈ পালোঁ বাকী ৰিডিম ক্লাঙৰ সেইটো যে গ'ল আৰু এইটো বেষ্ট আৰু এনেকুৱাই হ'ব লাগিব য'ত গ'ল নহয় আগবাঢ়ি আহি এনেকুৱা এটা সাংঘাতিক গ'ল দিব লাগিব যিটো কোনো একচেপ্টেই নকৰে এনেকৈ খেল জিকা যায় ফাইনেলটো দৰকাৰ হ'ব এনেকুৱা ধৰণৰ শ্বট এনেকুৱা ধৰণৰ গ'ল ৰিডিম ক্লাঙৰ পৰা আৰু মই আশা কৰিছোঁ যে বেক টু বেক চেম্পিয়ন হ'বলৈ সক্ষম হ'ব নৰ্থ ইষ্ট ইউনাইটেড এফচি মই সেইটো আশা কৰিছোঁ কনফিডেণ্ট আছে কিন্তু তথাপিতো এটা ভয়ো আছে সেইফালে যিকেইটা টিম সেইকেইটাও কম নহয় কিন্তু যিকেইটা নেক্সট ফাইনেললৈ যাব গতিকে যিটো ফাইনেললৈ যাব গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতি মই বিদায় মাগিছোঁ ধন্যবাদ